আমাক পুনৰুদ্ধাৰ কৰিব লাগিব। ছাগলীৰ মৃত্যু ঘটিব লাগিব। বাচি বিজেপিৰ মানুহকে বহু মানুহক বানপানী নোহোৱা মানুহকো 15,000কৈ টকা দিছে। অখিল গগৈ বিৰোধী বিধায়ক কাৰণে শিৱসাগৰ সমষ্টিটোত ৰাইজৰ দলৰ যিসকল বানপীড়িত মানুহক ক্ষতিপূৰণ দিয়া নাই। আৰু এই গোটেই ঘটনাটোৰ মূল 2 নম্বৰী মানুহজনে হৈছে বিমল বৰা। বিমল বৰাৰ শিৱসাগৰৰ যি অভিভাৱক মন্ত্ৰী বিমল বৰাৰ নেতৃত্বত বাচি বাচি কেৱল বিজেপি দলৰ মানুহকেইজনকে বানপানীত পৰা 15,000কৈ টকা সাহায্য দিছে। আজি আমি ৰাইজৰ দলে যিসকল মানুহ বানপানীত উটি ভাঙি গৈছে, গৰু ম'হ ছাগলী ঘৰ দুৱাৰ সম্পূৰ্ণৰূপে ভাঙি চিঙি চুৰমাৰ হৈ গৈছে, সেইসকল ৰাইজক লগত লৈ আমি হিমন্ত বিশ্ব শৰ্মাক ক'বলৈ আহিছো যে আপোনালোকৰ শিলৰ চিণ্ডিকেট কয়লাৰ চিণ্ডিকেটৰ কাৰণে চৰাইদেউ শিৱসাগৰ আৰু নাজিৰাৰ হাজাৰ হাজাৰ মানুহৰ ক্ষতি হৈছে, 100তকৈ অধিক মানুহৰ মৃত্যু হৈছে। তাৰ পিছতো ক্ষতিপূৰণৰ নামত আপোনালোকে যি ধৰণে চৰকাৰীকৰণ বিজেপিয়ে কৰিছে, ইয়াক আমি ধিক্কাৰ জনাইছো। আৰু বানপানীত ক্ষতিগ্ৰস্ত হিন্দুৱে হওক বা মুছলমানেই হওক বা খ্ৰীষ্টান হওক, যি জাতিৰ মানুহেই নহওক, যি ধৰ্মৰ মানুহেই নহওক, AGP কৰক, কংগ্ৰেছ কৰক, বিজেপি কৰক, অসম গণ পৰিষদ কৰক, যি দল কৰক, তাত আমাৰ ক'বলগীয়া নাই। কিন্তু বানপানীত পৰা প্ৰতিটো পৰিয়ালৰ সাহায্য নোপোৱালৈকে হিমন্ত বিশ্ব শৰ্মা এই চিণ্ডিকেটৰ কাৰণে আজি শিৱসাগৰ নাজিৰা চৰাইদেউৰ যিবিলাক মানুহ সৰ্বশান্ত হৈ গ'ল, আমি এই মানুহবিলাকক লগত লৈ তীব্ৰভাৱে ধাৰাবাহিক আন্দোলন গঢ়ি তুলিম। লগতে এই কথাটো কৈছো, 10 লাখকৈ টকা প্ৰতিটো বানপীড়িতক যদি অসম চৰকাৰে নিদিয়ে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ ঘৰত গৈ আমাৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াই কোৱাৰ দৰে যি হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত উঠি নাচাই নহয়, হিমন্ত বিশ্ব শৰ্মাক আমি শান্তিত থাকিবলৈ নিদিওঁ বুলি আজি এই আন্দোলনৰ জৰিয়তে আমি স্পষ্টভাৱে জনাই থৈ গ'লো। লগতে এই বানপানীটো মই পুনৰবাৰ কৈছো, মানৱ সৃষ্ট বানপানী নহয়। এই বানপানী সুশান্ত বুঢ়াগোহাঁইৰ চিণ্ডিকেট, ময়ূৰ বুঢ়াগোহাঁইৰ চিণ্ডিকেট, বিজেপিৰ চিণ্ডিকেট ৰাজৰ কাৰণে আজি শিৱসাগৰ নাজিৰা চৰাইদেউৰ মানুহৰ অৱস্থা পানীত হাঁহ নচৰাৰ অৱস্থা হৈছে। আৰু সদৰ শেষত 15,000 টকা যি দিছে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে বানপীড়িত মানুহে পাব লাগিব। আৰু যদি নেপায়, গোটেই শিৱসাগৰ মানুহে গৈ হিমন্ত বিশ্ব শৰ্মাৰ টেবুলত উঠি হিমন্ত বিশ্ব শৰ্মাক অসমীয়া জাতিৰ কলিজা কি আমি দেখুৱাই দিম।